কিশোৰ ডাঙৰীয়াই সৰু ল'ৰা এটাৰ জোতা চাফা কৰি আছিল, কাৰণ বোকা লগাৰ বাবে সৰু ল'ৰাটোৱে ৰাস্তাত কান্দি আছিল। তেতিয়া হঠাতে নৰেশ আৰু তেওঁৰ পত্নীয়ে কিশোৰ ডাঙৰীয়াক তাত দেখা পাই তেওঁক ঠাট্টা কৰি ক'লে, বুঢ়া এইটোৱেই তোৰ অকাত যে তই মানুহৰ জোতা চাফা কৰি ঘূৰি ফুৰ। ভালেই হৈছে এইটো সুযোগতে তই দুটা ৰুটি বিচাৰি পাবি। তই এতিয়া লহ মোৰ জোতাযোৰ চাফা কৰি দে। বৰষুণৰ বাবে মোৰ জোতাবোৰো বোকা লাগি লেতেৰা হৈ গ'ল। 2000 টকীয়া নোট এখন দিম, লহ চাফা কৰি দে। নৰেশে তেওঁৰ সন্মুখত 2000 টকীয়া নোটখন দেখুৱাই কৈছিল। কিশোৰ ডাঙৰীয়াই নিজৰ পুতেকৰ ফালে অসহায় চকুৰে চাই আছিল। তেতিয়া বুঢ়া তই শুনা নাই নেকি? লহ সোনকালে চাফা কৰি দে। নৰেশে যেতিয়া তেওঁৰ ফালে জোতাযোৰ আগুৱাই দিলে, তেতিয়া অকস্মাত তেওঁৰ গালত এটা চৰ পৰিলে জোৰেৰে। সি তেতিয়া থতমত খাই উঠিল। তোৰ সাহস কেনেকৈ হ'ল ছাৰৰ লগত এনেকৈ বেয়া ব্যৱহাৰ কৰিবলৈ? সেই পুলিচজনক দেখি নৰেশ আৰু তেওঁৰ পত্নীয়ে থতমত খালে। নৰেশে থতমত খাই ক'লে, আপোনাৰ কিবা ভুল বুজাবুজি হৈছে ইন্সপেক্টৰ ছাৰ। এইজন কোনো ছাৰ নহয়, ইটো এজন ভিক্ষাৰী হয়। সেইটো কথা কোৱাৰ লগে লগে দ্বিতীয়টো চৰ তাৰ গালত পৰিল। মুখখন চম্ভালি কথা কবা, নহ'লে জেলৰ ভাত খাবলৈ বেছি পৰ নালাগিব। ঠিক তেতিয়াই ভিতৰৰ পৰা এজন ডাক্তৰ আহিল আৰু কিশোৰ ডাঙৰীয়াক ক'লে, ছাৰ বলক সোনকালে মিটিং আৰম্ভ কৰক, সকলোৱে আপোনাৰ বাবে অপেক্ষা কৰি আছে। মিটিং? কেনেকুৱা মিটিং? নৰেশে নিজৰ মনতে ভুৰ ভুৰাই উঠিল। কিশোৰ ডাঙৰীয়া তৎক্ষণাত পুলিচজনৰ লগত মিটিঙৰ বাবে ভিতৰলৈ সোমাই গ'ল। মিটিং শেষ হোৱাৰ পিছত আকৌ তেওঁ অতীতৰ কথাবিলাক চকুৰ সন্মুখত আহিবলৈ ধৰিছিল। তেওঁ তেতিয়া তেওঁৰ অতীতলৈ ঘূৰি গ'ল। আজি বৰষুণজাক এৰিবই বিচৰা নাছিল। হয়তো আজি ভগৱানো দুখী হৈ আছে। ৰাস্তাৰ কাষত এখন টিনৰ চালি আছিল। তাৰ তলত চকু নথকা এজন বৃদ্ধ লোকে এটা টোপোলা লৈ লাঠিডালৰ সহায়ত হেঁচা মাৰি থিয় হৈ কঁপি আছিল। কাৰণ পানী পৰি থকাৰ বাবে বহিবলৈ ঠাই নাছিল। বৰষুণৰ দৰে আজিও তেওঁৰ চকুৰ চকুলো থমকি ৰোৱা নাছিল। অসহায় বুঢ়া কিশোৰ ডাঙৰীয়াই বৰষুণ বন্ধ হোৱালৈ অপেক্ষা কৰি আছিল। টিনৰ ফুটাৰে পানী পৰি থকাৰ কাৰণে তেওঁ সম্পূৰ্ণ তিতি গৈছিল আৰু ঠাণ্ডাত কঁপিবলৈ ধৰিছিল। ঠিক তেনেতে এটা সৰু ল'ৰাই চাইকেলত উঠি পানী খেলি খেলি পাৰ হৈ গৈছিল। তেনেতে চুকত কিশোৰ ডাঙৰীয়াই থিয় হৈ থকা দেখি সি চাইকেলখন ৰখাই তেওঁৰ ওচৰলৈ গৈ ক'লে, ককা তুমি ইয়াত কিয় থিয় হৈ আছা? ঘৰলৈ যাবানে? প্ৰথমতে কিশোৰ ডাঙৰীয়াই সৰু ল'ৰাটোৰ মাত শুনি থতমত খালে, কাৰণ কিশোৰ ডাঙৰীয়াই ইমানবোৰ মানুহৰ পৰা সহায় বিচাৰিছিল, কিন্তু কোনেও তেওঁৰ কথা শুনা নাছিল। তাৰপিছত তেওঁৰ হৃদয়খনে ঘৰৰ নাম শুনি আৱেগিক হৈ পৰিছিল। মোৰ ঘৰ ক'ত আছে? সেই সৰু ল'ৰাটোৱে আকৌ এবাৰ সুধিলে। কি হ'ল ককা, তোমাক সহায় লাগে নেকি? কিশোৰ ডাঙৰীয়াই ক'লে, বাবু তুমি কোন হয়? তাৰপিছত সৰু ল'ৰাটোৱে ওচৰলৈ আহি ক'লে, ককা মোৰ নাম অৰ্জুন, মই বৰষুণত খেলি আছিলোঁ, ব'লা মই তোমাক ঘৰত থৈ আহিম। ল'ৰাটোৱে ইমান মৰম লগাকৈ ক'লে যে কিশোৰ ডাঙৰীয়াৰ চকুত জলজলীয়া হৈ পৰিল আৰু তেওঁ ক'লে, বাবু মোৰ ঘৰ নাই আৰু মই চকুৰে দেখা নাপাওঁ। মই ৰাতিও ইয়াতে শুই থাকোঁ, কিন্তু আজি ইয়াত পানী ভৰ্তি হৈ আছে। অৰ্জুনে মৰম লগা হৈ ক'লে, অ ককা তুমি মোৰ ঘৰলৈ ব'লা, তোমাৰ কাপোৰবোৰ তিতি গৈছে, মই মোৰ মাক কৈ শুকুৱাই দিম। সৰু ল'ৰাটোৱে ইমান মৰম দেখুৱাই আছিল আৰু এজন নিজৰ আছিল যিয়ে তেওঁক এই অৱস্থাত এৰি নাজানো ক'ত আছে। কিন্তু অচিনাকি দেৱদূত অৰ্জুনে তেওঁক বহুত জেদ কৰিলে যে তেওঁ ঘৰলৈ যাব লাগে। কিশোৰ ডাঙৰীয়াই সৰু ল'ৰাটোক বুজাই ক'লে যে বাবু এনেকৈ যিকোনো মানুহক নিজৰ ঘৰলৈ লৈ যাব নালাগে। কিন্তু অৰ্জুনে মান্তি হোৱা নাছিল আৰু কিশোৰ ডাঙৰীয়াৰ হাতখন টানি ক'লে, ককা বলাচোন, ইয়াত বহুত পানী জমা হৈ আছে, তুমি আমাৰ ঘৰতে বহি থাকিবা। কিশোৰ ডাঙৰীয়াই এই সৰু ল'ৰাটোৰ আগত হাৰ মানিলে আৰু তাৰ লগত যাব লগা হ'ল। তাৰ ঘৰটো কিছু দূৰৈত আছিল। শিশুটো পোনে পোনে ভিতৰলৈ সোমাই গ'ল আৰু ভিতৰৰ পৰা মাত এটা আহিল, অৰ্জুন ক'ত গৈছিলা? ইমান সময় তোমাক আমি বিচাৰি আছিলোঁ। ভিতৰৰ পৰা অৰ্জুনৰ মাকৰ খঙাল মাতটো শুনি কিশোৰ ডাঙৰীয়াই বাহিৰত ৰৈ গ'ল। তাৰপিছত তেওঁ নিজৰ কাপোৰযোৰলৈ চালে আৰু ভাবিলে যে মোৰ দৰে চিঙা ভঙা কাপোৰ পিন্ধা ভিক্ষাৰী এটাক নিজৰ ঘৰত দেখি এই মহিলাগৰাকীয়ে বেয়া পাব। সিটো এটা সৰু ল'ৰা, সি একো বুজি নাপায়। মই এতিয়া ইয়াৰ পৰা গুচি যোৱাটোৱেই উচিত হ'ব। জীৱনত ইমান অপমান সহ্য কৰাৰ পিছত মই আৰু অপমান সহ্য কৰিব নোৱাৰিম। আৰু কিশোৰ ডাঙৰীয়াই লাঠিডালৰ সহায়ত খোজকাঢ়ি তাৰ পৰা গুচি আহিলে। ওলাই আহোঁতে বৰষুণজাক আৰু বেছিকৈ পৰিবলৈ ধৰিলে।
আৰু তেওঁ খৰখেদাকৈ খোজকাঢ়ি গছ এজোপাৰ তলৰ বেঞ্চ এখনত বহিল। ঘন গছবোৰৰ পৰা বৰষুণৰ টোপালবোৰ তললৈ নামি আহিছিল। তেওঁ বেগৰ পৰা লেতেৰা চাদৰখন উলিয়াই গাটো ঢাকি লৈছিল আৰু তাতে বহি পৰিছিল। কিশোৰ ডাঙৰীয়াই 2 বছৰ ধৰি ভিক্ষা মাগি জীৱনটো পাৰ কৰি আহিছিল। লেতেৰা ফটা কাপোৰবোৰেই তেওঁৰ কাহিনী ক'বলৈ যথেষ্ট আছিল। বৰষুণ বন্ধ হৈ গ'ল। কিশোৰ ডাঙৰীয়াই সন্ধিয়া গছৰ তলৰ পৰা উঠি আঁতৰি আহিল। কিন্তু বৰষুণত ইমান তিতি যোৱাৰ কাৰণে তেওঁ ইতিমধ্যে জ্বৰত ভুগিছে। লাহে লাহে আন্ধাৰ হৈ আহিছিল। সকলোতে পানী জমা হোৱাৰ বাবে আজি তেওঁৰ শুবলৈ ঠাই নাছিল। কেনেবাকৈ দোকান এখনৰ সন্মুখত তেওঁ অলপ ঠাই পালে। তাতে আন এখন চাদৰ উলিয়াই মাটিত পাৰি ল'লে আৰু লগত লৈ ফুৰা টোপোলাটোকে গাৰু বনাই তিতি থকা চাদৰখনকে উৰি শুই পৰিল। আজি বৰষুণৰ বাবে কাষৰ চাহৰ দোকানখনত বহুত মানুহৰ ভিৰ হৈছিল। কিছু সময়ৰ পাছত কোনোবাই তেওঁক গাত জোকাৰি জোকাৰি জগাই দিলে। কিশোৰ ডাঙৰীয়াই হঠাতে উঠি বহি ক'লে, কোন হয়? তেতিয়াই এটা শব্দ শুনিবলৈ পালোঁ। অমা, মই যে কৈছিলোঁ সেই ককাজন এইজনেই হয়। মই তেতিয়া গম পালোঁ যে সেইটোতো অৰ্জুনৰ মাত। তেতিয়া সেই মহিলাগৰাকীয়ে কৈছিল যে অ খুৰা, অৰ্জুনে বহু সময়ৰ পৰা কৈ আছিল যে সেই ককাক বিচাৰি আনাগৈ। ৰাতিপুৱাৰ পৰাই সি আপোনাক বিচাৰি ফুৰিছে। আজি প্ৰথমবাৰ কোনোবাই কিশোৰ ডাঙৰীয়াক ইমান মৰমেৰে সম্বোধন কৰিলে। তেওঁৰ হৃদয়খন কেৱল সুখী হোৱাই নহয়, তেওঁৰ চকু দুটাও চকু পানীৰে ভৰি পৰিল। তেওঁ ক'লে, মইতো দেখা নাপাওঁ মাজনী, কিন্তু নেদেখাকৈ ক'ব পাৰোঁ যে সি শিশু নহয়, সি এজন ভগৱান। মহিলাগৰাকীয়ে ক'লে, খুৰা, এইজন ভগৱান বহুত দুষ্ট। ভগৱানজন দেখোন দুষ্ট আৰু মৰমীয়ালো হয়। সেই মহিলাগৰাকীয়ে হাঁহি এটা মাৰি ক'লে, খুৰা, মই এতিয়াই আহি আছোঁ। আপোনালৈ চাহ আনি দিওঁ আৰু খাবলৈ কিবা এটা লৈ আহিম। তেতিয়াহে আপোনাৰ এই ভগৱানজন সুখী হ'ব। এই কথা কৈ তাই ওচৰৰ দোকানখনলৈ গৈ চাহ কিনিলে আৰু লগতে খাদ্য সামগ্ৰীও আনি তেওঁক দিলে। কিশোৰ ডাঙৰীয়াই তেতিয়া এইবোৰ লোৱা নাছিল। তেতিয়া সৰু ল'ৰাটোৱে ক'লে, ককা, তুমি মোৰ বন্ধু, গতিকে ল'ব লাগিব। সৰু ল'ৰাটোৰ অনুৰোধত কিশোৰ ডাঙৰীয়াই নাকচ কৰিব নোৱাৰিলে। মহিলাগৰাকীয়ে ক'লে, খুৰা, ৰাতি আপুনি ইয়াতে শুই থাকে নেকি? কিশোৰ ডাঙৰীয়াই তেওঁৰ দুৰ্ভাগ্যক মনতে গালি পাৰি আছিল আৰু নিজৰ পৰিয়ালটোক মনত পেলাবলৈ ধৰিলে। তেওঁ নিমাত হৈ থকা দেখি মহিলাগৰাকীয়ে ঘৰলৈ গৈ তেওঁ শুবৰ কাৰণে কম্বল আৰু বিচনা এখন লৈ আহিল। লগতে কিছুমান পুৰণি কাপোৰ দিলে যাতে কিশোৰ ডাঙৰীয়াই বেমাৰত নপৰে। কিশোৰ ডাঙৰীয়াই বাৰে বাৰে ভগৱানক ধন্যবাদ দি আছিল আৰু অৰ্জুনৰ মাককো। তেওঁৰ শৰীৰটো কঁপি থকা দেখি মহিলাগৰাকীয়ে ক'লে, খুৰা, আপোনাৰতো জ্বৰ উঠিছে। অৰ্জুনৰ দেউতাক ডাক্তৰ। তেতিয়া অৰ্জুনে লগে লগে হাঁহি মাৰি ক'লে, ককা, মোৰ দেউতা ডাক্তৰ, তেওঁ সকলোকে ভাল কৰি দিয়ে। ৰাতিপুৱা আহিম বুলি কৈ সেই মহিলাগৰাকীয়ে নিজৰ ল'ৰা অৰ্জুনক লগত লৈ গুচি গ'ল আৰু কিশোৰ ডাঙৰীয়া ভগৱানক ধন্যবাদ দি থাকিল। তেওঁ ক'লে, তাই ইমান মৰম লগা সংস্কাৰী ছোৱালী। তাই নিজে যেনেকুৱা ঠিক তেনেকুৱা তেওঁৰ ল'ৰাটো। বেলেগৰ মানুহে মোৰ কথা বুজি পাইছে, কিন্তু মই কেতিয়াও নিজৰ মানুহক বুজিব নোৱাৰিলোঁ। কিশোৰ ডাঙৰীয়াই সেইখন বিচনা মেলি মহিলাগৰাকীয়ে অনা কাপোৰ পিন্ধি ল'লে। তেওঁ অনা কম্বলখন উৰি ল'লে, যাৰ ফলত জ্বৰৰ বিষৰ পৰা কিছু সকাহ পোৱা গ'লনে এইটো কম যে জ্বৰ সহ্য কৰাৰ শক্তি বিচাৰি পাইছিল। সেই বিচনা আৰু কম্বলৰ সহায়ত গোটেই ৰাতিটোৰ বাবে যথেষ্ট আছিল। ৰাতিপুৱা হোৱাৰ লগে লগে অৰ্জুনে দেউতাকক কিশোৰ ডাঙৰীয়াৰ কথা কৈছিল যে ৰাতি সেই ককাজনৰ জ্বৰ হৈছিল। গতিকে তেওঁ খৰধৰকৈ তাৰ লগত গুচি গ'ল। কিন্তু তালৈ গৈ কিশোৰ ডাঙৰীয়াক বিচাৰি নাপালে। অৰ্জুনে চিন্তিত হৈ ইফালে সিফালে চাবলৈ ধৰিলে। দেউতাকো বিচাৰিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁক বিচাৰি পোৱা নগ'ল। হতাশ হৈ যেতিয়া ঘৰলৈ উভতি আহিবলৈ ধৰিলে, তেতিয়া অৰ্জুনে ক'লে, পাপা, মই জানো তেওঁ কলৈ গৈছে। অৰ্জুনক ৰাস্তাত দৌৰা দেখি দেউতাকো পিছে পিছে দৌৰি আহিল। তেওঁ অৰ্জুনক ৰখিবলৈ কৈছিল, কিন্তু অৰ্জুনে সেইখন টিনৰ চালিৰ তলত গৈ ৰ'ল আৰু তাত কিশোৰ ডাঙৰীয়াক দেখি তেওঁ হাঁহি উঠি গ'ল। পিছফালৰ পৰা অহা দেউতাকে তাক হাঁহি থকা দেখি উশাহটো ঘূৰাই পালে। অৰ্জুনে ক'লে, পাপা, চোৱা, এইজনে সেইজন ককা। চোৱাচোন, যোৱাকালি তেওঁৰ কিমান জ্বৰ হৈছিল। মায়ে তেওঁক কম্বল আৰু বিচনা এখন আনি দিছিল। কিশোৰ ডাঙৰীয়াই অৰ্জুনৰ মাত শুনি থতমত খালে যে সেই সৰু ল'ৰাটোৱে তেওঁক আকৌ বিচাৰি আহিছে। অৰ্জুনে যেতিয়া তেওঁৰ ওচৰত থিয় হ'ল, তেতিয়া তাৰ দেউতাকে কিশোৰ ডাঙৰীয়াক ওপৰৰ পৰা তললৈ চালে। তেওঁ দুৰ্বল অৱস্থাই সকলো কৈ গৈছিল। তেওঁক স্পৰ্শ কৰি গম পালে যে তেওঁ এতিয়াও জ্বৰ কমা নাছিল। অৰ্জুনে ক'লে, ককা, তোমাৰ বিচনা আৰু কম্বলবিলাক কলৈ গ'ল? কিশোৰ ডাঙৰীয়াই হতাশ হৈ ক'লে, বাবু,
দোকানৰ সন্মুখত কেইজনমান মানুহ আহি মোক আঁতৰি যাবলৈ ক'লে। বিচনা আৰু কম্বল সিহঁতে মোৰ পৰা কাঢ়ি ল'লে। নাজানো সেই মানুহবোৰ কোন আছিল। অৰ্জুনৰ দেউতাকে তেওঁক লগত লৈ ঘৰলৈ গ'ল আৰু তেওঁৰ চেকআপ কৰিলে। জ্বৰৰ কিছু ঔষধ দিলে আৰু ক'লে, খুৰা, আজিৰ পৰা আপুনি ইয়াত আমাৰ লগতে থাকিব। কিন্তু কিশোৰ ডাঙৰীয়াই এই সকলোবোৰ মানি লোৱা নাছিল। তেওঁ ক'লে, মোৰ নিজৰ মানুহে মোক এৰি থৈ গৈছে, গতিকে এতিয়া মই কাৰোৰ সহায় ল'ব নোৱাৰোঁ। তুমি মোক এনেকৈ এৰি দিয়া। তোমালোকে মোৰ বাবে ইমানখিনি কৰিছা, তাৰ বাবে বহুত ধন্যবাদ। তাৰপিছত অৰ্জুনৰ দেউতাক সুমিতে ক'লে, খুৰা, সি আপোনাক ককা বুলি মাতিছে, গতিকে আপুনি এইজন পুত্ৰৰ ঘৰত থাকিবলৈ মানা কিয় কৰিছে? ঠিক আছে, আপুনি প্ৰথমে ভাল হৈ যাওক, তেতিয়া মই আপোনাক বাধা নিদিওঁ, কিন্তু এতিয়াৰ বাবে আপুনি আমাৰ ঘৰতে থাকিব লাগিব। তেওঁ বাৰে বাৰে কৰা অনুৰোধত কিশোৰ ডাঙৰীয়া মান্তি হ'ল আৰু তেওঁ তাতে থাকি গ'ল। অৰ্জুনৰ পিতৃ মাতৃ চালু আৰু সুমিতৰ সহায়ত তেওঁ লাহে লাহে সুস্থ হ'বলৈ ধৰিলে। পৰ্যাপ্ত জিৰণি আৰু উপযুক্ত খাদ্যাভ্যাসৰ বাবে তেওঁৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটিল আৰু এতিয়া তেওঁ আগৰ দৰে দুৰ্বল ব্যক্তি হৈ থকা নাছিল। ভাল কাপোৰ আৰু ভাল খাদ্যৰ বাবে তেওঁৰ মুখৰ জিলিকনি ঘূৰি আহিছিল। কিশোৰ ডাঙৰীয়াই বাৰে বাৰে ভগৱানক ধন্যবাদ জনাইছিল যে তেওঁ ইমান কঠিন সময়ত অৰ্জুন আৰু তেওঁৰ পিতৃ মাতৃৰ সহায় লাভ কৰিছিল। এদিন অৰ্জুনৰ মাক চালুৱে সুধিলে, খুৰা, আপোনাৰ যদি আপত্তি নাই তেনেহ'লে মই আপোনাৰ পৰিয়ালৰ বিষয়ে জানিব বিচাৰোঁ। আপোনাৰো ল'ৰা আৰু ছোৱালী আছে চাগৈ। কিশোৰ ডাঙৰীয়াই নিমাত হৈ পৰিল আৰু সেই পাহৰি যোৱা দিনবোৰলৈ তেওঁৰ মনত আকৌ পৰিল, যাৰ বেদনাবোৰ মুখত স্পষ্টকৈ দেখা পোৱা গৈছিল। তেওঁ নিজৰ চকুৰ পৰা চকুলো মচি ক'লে, মাজনী, পৰিয়াল আছিল, কিন্তু এতিয়া মোক এৰি থৈ সকলোৱে ক'লৈ গ'ল মই নাজানো। মই তেওঁলোকক বহুত বিচাৰিছিলোঁ, কিন্তু সিহঁতক বিচাৰি নাপালোঁ। তেতিয়া চালুৱে ক'লে, খুৰা, কি হৈছিল আপোনাৰ লগত যে আপুনি গৃহহীন হৈ পৰিল? কিশোৰ ডাঙৰীয়াই তাইৰ কথা শুনাৰ লগে লগে তেওঁ সেই পুৰণি স্মৃতিবোৰ মাজলৈ সোমাই গ'ল, যিবোৰ তেওঁৰ চকুৰ সন্মুখত উপঙিবলৈ ধৰিলে। পৰিয়ালৰ মাজত থকা মাত্ৰ 1.5 বছৰ মানহে হৈছিল। পৰিয়ালটোত 2জন পুত্ৰ আৰু বোৱাৰী আছিল। পত্নীৰ সৈতে জীৱনৰ বাকী সময় তীৰ্থযাত্ৰাত কটাই আছিল। দুয়োজনে প্ৰায় তীৰ্থযাত্ৰাত থাকি এতিয়ালৈকে বিভিন্ন অঞ্চললৈ যাত্ৰা কৰি আহিছে। পুত্ৰ বোৱাৰীও নিজৰ জীৱনত সুখী আছিল। এবাৰ তীৰ্থযাত্ৰাত এখন চহৰ চাবলৈ ওলাই যোৱাৰ সময়ত দুয়োৰে পথ পাৰ হোৱাৰ সময়ত দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছিল। তেতিয়া দুয়োজনেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল। পত্নীৰ অৱস্থা অতি ভয়াৱহ আছিল। কিশোৰ ডাঙৰীয়াই মূৰ আৰু চকুত আঘাত পাইছিল। তেওঁৰ ল'ৰাটোৱে দুয়োজনকে চিকিৎসালয়ত ভৰ্তি কৰাইছিল, যদিও পত্নীক বচাব নোৱাৰিলে আৰু তেওঁৰ মৃত্যু হয়। তেওঁৰ চকুত কাপোৰ বান্ধি থোৱাৰ বাবে শেষ মুহূৰ্তলৈকে তেওঁ পত্নীৰ মুখখন চাব নোৱাৰিলে। পত্নীৰ দুখৰ মাজত জীয়াই থকা কিশোৰ ডাঙৰীয়াই কিছুদিনৰ পাছত আন এটা দুখৰ পাহাৰ তেওঁৰ ওপৰত পৰিল। তেওঁ আৰু চকুৱে কেতিয়াও নেদেখিলে। তেওঁৰ দৃষ্টিশক্তি হেৰাই গৈছিল। ভাগ্যক লৈ কান্দি থকাৰ বাহিৰে আন কোনো ৰাস্তাই নাছিল তেওঁৰ। মেডিকেলৰ পৰা উভতি অহাৰ পিছত বোৱাৰীহঁতৰ অন্ধ শহুৰেকৰ যত্ন লোৱাত সমস্যাৰ সন্মুখীন হ'বলৈ ধৰিলে। ল'ৰা দুটাই গোটেই দিনটো অফিচতে থাকে। তেতিয়া দুয়োজনী বোৱাৰীয়েকে কিশোৰ ডাঙৰীয়াৰ দিনটোৰ কাম কাজবোৰ ইজনীয়ে আনজনীৰ ওপৰত ঠেলাঠেলি কৰি থাকে। বহুতবাৰ কিশোৰ ডাঙৰীয়াই ভাতৰ বাবে অপেক্ষা কৰিয়ে থাকিবলগীয়া হৈছিল, কিন্তু তেওঁ সন্ধিয়ালৈকে ভাত খাবলৈ পোৱা নাছিল। তেনে অৱস্থাত তেওঁ নিজৰ কামবোৰ নিজেই কৰিবলৈ চেষ্টা কৰে। চকুৱে দেখা নোপোৱাৰ কাৰণে তেওঁ য'তে ত'তে উজুতি খাই যিকোনো ঠাইতে পৰি যায় আৰু কেতিয়াবা কাপোৰবোৰ তেওঁ ওলোটাকৈ পিন্ধি লৈছিল। বহুতবাৰ সঠিক ঠাইত পানীগিলাচ থ'ব নোৱাৰাৰ বাবে বিচনাখনৰ ওপৰত পানী পৰি যায়। যেতিয়াই কিশোৰ ডাঙৰীয়াই পৰিছিল, তেতিয়া বোৱাৰীহঁতে তেওঁক হাঁহিছিল আৰু তেওঁক উঠাবলৈ অহা নাছিল। কিশোৰ ডাঙৰীয়াই তেওঁৰ কোঠাটোৰ সঠিক ধাৰণাও নাছিল। তেওঁ চকুৰে দেখা নোপোৱাৰ বাবে তেওঁ বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। এদিন ডাঙৰ বোৱাৰীয়ে স্বামী মহেশক ক'লে, মহেশ, আমি তোমাৰ অন্ধ দেউতাৰ চোৱা চিতা আৰু কিমান দিনলৈকে কৰিম? এই সৰু জাজনীয়েতো একো কাম এটাকে নকৰে। তোমাৰ দেউতাও প্ৰতিটো সৰু সৰু কথাৰ বাবে মাত লগাই থাকে। মই গোটেই দিনটো ভাগৰুৱা হৈ পৰোঁ। মোৰ দ্বাৰা আৰু এতিয়া নহ'ব। এতিয়া কিবা এটা সিদ্ধান্ত লোৱা। তেতিয়া মহেশে ক'লে, এতিয়া মই কি কৰিম? নাজানো তেওঁলোক কিয় তীৰ্থযাত্ৰা কৰিবলৈ গৈছিল। এতিয়া কোনে কৰিব এইবোৰ? আনফালে সৰু বোৱাৰী ৰাখিও গিৰিয়েক নৰেশক একে কথাই ক'লে, চোৱা নৰেশ, দেউতাক এতিয়া ক'ৰবাত থৈ আহা, নহ'লে তেওঁ কামৰ বাবে এজন কাম কৰা মানুহ ৰাখা। মই এইবোৰ আৰু কৰিব নোৱাৰোঁ। বাইদেৱে দেউতাৰ গোটেই দিনটোৰ কাম মোৰ ওপৰতে জাপি দিয়ে আৰু মই অকলে সকলোবোৰ কাম কৰিব লগা হয়।
তোমাৰ দেউতাকো বহুত আলপৈচান ধৰিব লাগে। নৰেশে তেতিয়া ক'লে, ৰাখি আমি যদি কাম কৰা মানুহ ৰাখোঁ তেন্তে তাক দৰমহাও আমিয়েই দিব লাগিব। ডাঙৰ দাদাইতো নিদিব আৰু কাম কৰা মানুহজনৰ দৰমহাৰ বোজা অকল আমাৰ ওপৰত পৰিব। কাম কৰা মানুহ ৰখাটো মূৰ্খামিৰ হ'ব, কিন্তু দেউতাক ক'ৰবাত এৰি থৈ আহিব পাৰিম। ৰাখিয়ে নৰেশক ডাঙৰ দাদাৰ লগত কথা পাতিবলৈ পৰামৰ্শ দিলে। নৰেশে গৈ মহেশক ক'লে, দাদা, দেউতাৰ চোৱা চিতা কাম কৰিবলৈ সিহঁত দুইজনীৰ বাবে এতিয়া টান হৈ পৰিছে। ৰাখিয়ে গোটেই দিনটো ব্যস্ত হৈ থাকে। মহেশেও সেই একেখিনি কথাই ক'লে। তেতিয়া নৰেশে ক'লে, দাদা, দেউতাৰ কাৰণে এজন কাম কৰা মানুহ ৰখাটোৱেই ভাল হ'ব, কিন্তু তাক দৰমহা কোনে দিব? তেতিয়া হঠাৎ নৰেশৰ পত্নীয়ে মাত লগাই ক'লে, আমি তাক দৰমহা দিব নোৱাৰোঁ, আমি ক'ৰ পৰা পইচা পাম? তেতিয়া ৰাখিও সেই একে কথাই ক'লে, আমাৰ লগতনো কোনডাল পইচাৰ গছ আছে, আমিও পইচা ক'ৰ পৰা আনিম? ডাঙৰ সমস্যা আহি পৰিল। কিন্তু বহু সময়ৰ পাছত এইটো সিদ্ধান্ত হ'ল যে কাম কৰা মানুহজনৰ দৰমহা দুয়োৰে মাজত ভাগ বতৰা হ'ব। কেইদিনমানৰ ভিতৰতে কিশোৰ ডাঙৰীয়াৰ বাবে কাম কৰা মানুহ এজন বিচাৰি পালে। কিন্তু এইটো কথাৰ বাবেও বোৱাৰীয়েকহঁতে কিশোৰ ডাঙৰীয়াক বহুত ঠাট্টা মস্কৰা কৰি থাকে। এই বুঢ়াটো অন্ধ হৈ ঘৰতে বহি পৰিল আৰু পুতেক বোৱাৰীহঁতৰ ওপৰত বোজা হ'বলৈ লাজ নালাগিল। এতিয়া তেওঁ নিজেই অসহায় হৈ পৰিল, গতিকে তেওঁ ইচ্ছা কৰিলেও একো কৰিব পৰা নাছিল। এতিয়া দুয়োজনী বোৱাৰীয়েকে কাম কৰা মানুহজনক হাৰাশাস্তি কৰিবলৈ ধৰিলে। কিশোৰ ডাঙৰীয়াৰ কামৰ লগতে ঘৰৰ কামবোৰ কৰিবলৈ ক'লে। এজনীৰ কাম যদি প্ৰথমে কৰে তেন্তে আনজনীয়ে খং কৰি কয় যে আমিও পইচা দিওঁ। কাম কৰা মানুহজনক লৈ টনাটনি হ'বলৈ ধৰিলে। তেতিয়া কাম কৰা মানুহজন চিন্তাত পৰিবলৈ ধৰিলে। এদিন যেতিয়া কাম কৰা মানুহজন কামৰ বাবে নাহিল, তেতিয়া দুয়োজনীয়ে নিজৰ নিজৰ কোঠাত দিনটো সোমাই থাকিল। আনহাতে কিশোৰ ডাঙৰীয়াই ভোকত কলমলাই আছিল, কিন্তু এজনীৰো কোনো খাৰ খবৰ নাছিল। যেতিয়া তেওঁ নিজে খাদ্য বিচাৰিবলৈ চেষ্টা কৰিলে, তেতিয়া পাকঘৰৰ পৰা বাচন বৰ্তন অহাৰ শব্দ শুনিবলৈ পালে। দুয়োজনীয়ে দৌৰি আহি দেখিলে যে পাকঘৰত কাছৰ বাচনবিলাক পৰি ভাঙি গৈছে। তেতিয়া নৰেশৰ পত্নীয়ে কিশোৰ ডাঙৰীয়াৰ ওপৰত হাত উঠালে আৰু জোৰ জোৰকৈ মাৰি ক'লে যে তোৰ কাৰণে প্ৰথমে কাম কৰা মানুহজনো পলাই গ'ল আৰু এতিয়া কাছৰ বস্তুবোৰ ভাঙি লোকচান কৰি আছো। এতিয়া এই বস্তুবোৰৰ পইচা কোনে দিব? অন্ধ কিশোৰ ডাঙৰীয়াই মাটিত পৰি বোৱাৰীয়েকহঁতৰ হাতেৰে মাৰ খাই আছিল। তলত পৰি থকা কাছৰ টুকুৰাবোৰে তেওঁক বিন্ধি আছিল। কিন্তু দুয়োজনীয়ে তেওঁক ইমান হিংসুক হৈ মাৰি আছিল যে তেওঁ গাৰ পৰা ওলোৱা তেজ বৈ যোৱা সিহঁতে দেখা পোৱা নাছিল। বহু ঠাইত কাছৰ টুকুৰাবোৰে বিন্ধাৰ বাবে ঘাঁহ হৈ গৈছিল। কিশোৰ ডাঙৰীয়াই বিষত ছটফটাই আছিল। এতিয়াতো বোৱাৰীয়েকহঁতে প্ৰতিদিনে তেওঁৰ ওপৰত হাত দাঙিছিল, কাৰণ কাম কৰা মানুহজন দুনাই তেওঁলোকৰ ঘৰলৈ অহা নাছিল আৰু তাৰ ওপৰত থকা সকলো খং কিশোৰ ডাঙৰীয়াৰ ওপৰত উলিয়াইছিল। ইমান বেয়া জীৱন যাপন কৰা কিশোৰ ডাঙৰীয়াই এই সকলোবোৰ সহ্য কৰিবলৈ বাধ্য হৈছিল। তেওঁৰ ঘাঁহবোৰ ভাল হোৱা নাছিল আৰু এতিয়া সেই ঘাঁহবোৰত দিছিল। কিশোৰ ডাঙৰীয়াই বহুদিন ঘৰৰ বাহিৰত অসহায় হৈ বহি থাকিল। তাৰ পাছত তেওঁ তাৰ পৰা উঠি মন্দিৰলৈ গ'ল। প্ৰতিদিনে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু ঘৰলৈ যায় হয়তো কোনোবাই ঘৰলৈ উভতি আহিবও পাৰে। সিহঁতে তেওঁৰ অন্ধ হোৱাৰ সুযোগ লৈ তেওঁক বিশ্বাসঘাতকতা কৰিছিল। ঘৰটো সিহঁতৰ নিজৰ নামত বিক্ৰী কৰিছিল। কিশোৰ ডাঙৰীয়াৰ কথা শুনি চালুৰ চকুৰে চকু পানী বৈ আহিল। তাই ক'লে, খুৰা, আপোনাৰ লগত এইটো বৰ বেয়া অন্যায় হ'ল। ইমান বেয়া সন্তান কেনেকৈ হ'ল যে দেউতাৰ কথাও তেওঁলোকে এবাৰ নেভাবিলে? কিশোৰ ডাঙৰীয়াই ক'লে, মাজনী, সকলো তোমাৰ নিচিনা নহয়। ময়ো তোমাৰ দৰে সিহঁতক সংস্কাৰ দিছিলোঁ, কিন্তু এতিয়া বুজি পোৱা নাই যে দুখ কাক দিম, ভাগ্যক নে মোৰ সন্তানসকলক। এইবিলাক কথা কৈ কিশোৰ ডাঙৰীয়াই কান্দি আছিল আৰু অৰ্জুনে তেওঁৰ চকু পানী মচি গৈছিল। ইমানখিনি তেওঁৰ নিজৰ মানুহো কৰা নাছিল তেওঁৰ বাবে। কিশোৰ ডাঙৰীয়াই অৰ্জুনহঁতৰ ঘৰতে আশ্ৰয় আছিল আৰু এদিন অৰ্জুনৰ দেউতাক সুমিতে আহি ক'লে, খুৰা, চকুৰ বাবে আমাৰ ইয়াত এটা কেন্দ্ৰ আয়োজন কৰা হৈছে। আপোনাৰ চকু তাতে দেখুৱাই আপুনি জানিব পাৰিব যে আপুনি আকৌ দেখিব নে নেদেখিব। কোনে জানে, যদি ভাল চিকিৎসা পায় আৰু আপুনি আগৰ দৰে চকুৰে দেখা পোৱা হয়। কিশোৰ ডাঙৰীয়াই ক'লে, নাই সুমিত, ডক্টৰে কৈছিল যে মই আৰু কেতিয়াও দেখা নাপাম। এতিয়া তুমিও এইবোৰ বাদ দিয়া। ইমানখিনি কৰিলা মোৰ কাৰণে এয়াই যথেষ্ট। চকুৰ চিকিৎসাৰ নামত ইমান টকা অপ্ৰয়োজনীয়ভাৱে খৰচ হ'ব আৰু লাভো নহ'ব তোমাৰ। সুমিতে ক'লে, নহয় খুৰা, এই সকলোবোৰ সস্তি আৰু দুখীয়াৰ বাবে এই বিনামূলীয়া। অৰ্জুনে বহুত সুখী অনুভৱ কৰিছিল যে এতিয়া ককাকে চকুৰে চাব পাৰিব, কাৰণ চালুৱে তেওঁক চিকিৎসা কৰাৰ বাবে মান্তি কৰাইছিল। কেন্দ্ৰটোত তেওঁৰ চকু পৰীক্ষা কৰা হ'ল। ডাক্তৰে ক'লে যে চকু দুটা ভাল হোৱাৰ কিছু সম্ভাৱনা আছে।
চিকিৎসা কৰাৰ পাছতে গম পাম যে তেওঁ আকৌ চকুৰে দেখা পাবনে নাপায়। সুমিতে ডাক্তৰৰ কথাত সন্মতি দিলে আৰু কিশোৰ ডাঙৰীয়াৰ চিকিৎসা আৰম্ভ হ'ল। এমাহ চিকিৎসাৰ অন্তত ডাক্তৰে ক'লে যে তেওঁ চকুৰে দেখা পাব। এই কথা শুনাৰ লগে লগে অৰ্জুনে আনন্দত জঁপিয়াই উঠিল। মাক দেউতাকো বৰ সুখী হ'ল। কিশোৰ ডাঙৰীয়াৰ 6 মাহ চিকিৎসাৰ অন্তত সেই দিনটো আহিল যেতিয়া তেওঁৰ চকুৰৰ পৰা কাপোৰ খোলা হ'ল। লাহে লাহে চকু মেলিলে, কিন্তু প্ৰথমে তেওঁ একো দেখা নাপালে। তাৰ কিছু সময়ৰ পিছত অৰ্জুনৰ মুখখন দেখা পালে আৰু অৰ্জুনেও ককা ককা বুলি কৈ তেওঁক সাৱটি ধৰিলে। কিশোৰ ডাঙৰীয়াই তাক সাৱটি ধৰি বহুত মৰম কৰি ক'লে, মোৰ মৰমৰ দেৱদূত, এই সকলোবোৰ তোমাৰ কাৰণেই হৈছে। কিশোৰ ডাঙৰীয়াই চকু দুটা ভাল হৈ উঠাত বৰ সুখী হৈ পৰিল। তেওঁ সুমিত আৰু চালুৰ লগত ঘৰৰ ঠিকনালৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে। দুয়োজনে তেওঁক তাত লৈ উপস্থিত হোৱাৰ লগে লগে তেওঁৰ ঘৰটোৰ নতুন মালিকে তেওঁলোকক পুতেকহঁতৰ বিষয়ে একো কোৱা নাছিল। কিশোৰ ডাঙৰীয়াই মনত বহুত বেছি দুখ লৈ উভতি আহিল। এতিয়া কিশোৰ ডাঙৰীয়াৰ দিনবোৰ অৰ্জুনৰ লগত খেলা ধূলা কৰি পাৰ হ'বলৈ ধৰিলে। এদিন তেওঁ ডাক্তৰ সুমিত আৰু চালুক তেওঁৰ ওচৰলৈ আহিবলৈ ক'লে। গতিকে দুয়োজনে ৰাতি তেওঁৰ ৰুমলৈ আহিল। কিশোৰ ডাঙৰীয়াই সিহঁতৰ সন্মুখত তেওঁৰ লগত থকা বেগটো খুলিলে আৰু নিজৰ পত্নীৰ ফটোখন উলিয়াই আনিলে আৰু সিহঁত দুয়োকে ক'লে, তোমালোক দুয়োজনৰ কাৰণে মই আকৌ এটা নতুন জীৱন পাইছোঁ। নহ'লে মই ভিক্ষাৰী হৈ ঘৰে দুৱাৰে উজুতি খাবলৈ বাধ্য হ'লোহেঁতেন। আজি মই মোৰ চকুৰে পত্নীৰ ফটোখন দেখি মই তেওঁক বহুত মনত পেলাইছোঁ। এই সকলোবোৰ তোমালোকৰ কাৰণেই হৈছে। দুয়োজনে তেওঁৰ কথা শুনি হাঁহি মাৰি ক'লে, খুৰা, আমি ভগৱানে বনোৱা পুতলাহে। তেওঁ যি কৰাবলৈ বিচাৰে আমি তাকেই কৰোঁ। ধন্যবাদ কেৱল ভগৱানক যে অৰ্জুনে তাৰ ককা এজনক বিচাৰি পাইছে। কিশোৰ ডাঙৰীয়াই সিহঁতৰ কথা শুনি হাতত লৈ থকা ফটোখন পিছফালৰ পৰা খুলিবলৈ ধৰিলে। দুয়োজনে এই দৃশ্য দেখি থতমত খালে যে তেওঁ এনেকুৱা কিয় কৰি আছে। কিশোৰ ডাঙৰীয়াই ফটোখন খুলি দিয়াৰ লগে লগে পিছফালৰ পৰা কিছুমান কাগজ পত্ৰ ওলাই আহিল। এইবোৰ দেখি সিহঁত দুয়োজন আচৰিত হৈ ক'লে, খুৰা, এইবিলাক আকৌ কি? কিশোৰ ডাঙৰীয়াই হাঁহি মাৰি ক'লে, এইবোৰ সেই মাটিৰ কাগজ পত্ৰ যাৰ বিষয়ে মোৰ ল'ৰা ছোৱালীবিলাকে নাজানে। আমি তীৰ্থযাত্ৰালৈ যোৱাৰ আগতে এই মাটিখিনি কিনিছিলোঁ, যাৰ বাবে আমি গাঁৱৰ মাটিখিনি বিক্ৰী কৰিছিলোঁ। এই চহৰখনতে সেই মাটিখিনি কিনিছিলোঁ আৰু তীৰ্থযাত্ৰাৰ পৰা উভতি অহাৰ পিছত ল'ৰা ছোৱালীক উপহাৰ হিচাপে দিবলৈ বিচাৰিছিলোঁ। কিন্তু সিহঁতৰ ৰূপ দেখাৰ পিছত আৰু মোৰ মনটো সলনি হৈ গ'ল। এতিয়া মই এই মাটিখিনি তোমালোকক উপহাৰ দিবলৈ বিচাৰিছোঁ, কাৰণ তোমালোক দুয়ো এতিয়া মোৰ সন্তান। মোৰ বাবে ইমানখিনি কোনেও নকৰিলেহেঁতেন যে পথৰ ভিক্ষাৰী এজনক ৰাস্তাৰ পৰা তুলি আনি নিজৰ ঘৰত আশ্ৰয় দিব। এইখিনি তাৰ মূল্য বুলি নহয়, মোৰ তোমালোকলৈ থকা মৰম বুলি ৰাখি থোৱা। এই সকলোবোৰ দেখি দুয়োজনে আচৰিত হৈ ইজনে সিজনৰ মুখলৈ চাই আছিল। কিছু সময়ৰ পাছত দুয়োজনে ক'লে, নাই খুৰা, আমি এইটো ল'ব নোৱাৰোঁ। আমি লোভত পৰি আপোনাৰ বাবে একো কৰা নাছিলোঁ। কিশোৰ ডাঙৰীয়াই দুয়োজনৰ কথা শুনি হতাশ আৰু দুখী হৈ পৰিল। তেতিয়া সুমিতে ক'লে, খুৰা, আমি এইটো কৰিব পাৰোঁ যে এই মাটিখিনিত এখন চিকিৎসালয় নিৰ্মাণ কৰিব পাৰোঁ, যদি আপুনি ইচ্ছা কৰে। এই কথা শুনি কিশোৰ ডাঙৰীয়াৰ মুখখন জিলিকি উঠিল। কিন্তু তাৰপিছত তেওঁ ক'লে, সুমিত, হস্পিটেলৰ বাবেতো বহুত টকাৰ প্ৰয়োজন হ'ব। তেতিয়া সুমিতে কাগজখনত থকা মাটিৰ আকাৰ চাই ক'লে, খুৰা, এতিয়া আমি এনেকুৱা কৰোঁ যে এই মাটিৰ কিছু অংশ বিক্ৰী কৰি টকাখিনি শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰোঁ, যাৰ ফলত টকা বাঢ়িব আৰু তাৰ পিছত চিকিৎসালয় নিৰ্মাণ কৰাত সহজ হ'ব। সুমিতৰ এই বুদ্ধিটো শুনি কিশোৰ ডাঙৰীয়া অতিশয় আনন্দিত হৈছিল। লগে লগে কিশোৰ ডাঙৰীয়াই মান্তি হ'ল। তাৰ পিছদিনা সুমিতে মাটিখিনি জুখি মেলি অলপ মাটি বিক্ৰী কৰি দিলে। এই বিশাল মাটিৰ কিছু অংশ বিক্ৰী কৰিলেও এতিয়া একো সমস্যাৰ সৃষ্টি নহয়। বাকী মাটিখিনিত আৰামত হস্পিটেল সহজে নিৰ্মাণ হ'ব। তাৰ কিছু অংশ বিক্ৰী কৰি সুমিতে ভাল পৰিমাণৰ ধন পালে। কিশোৰ ডাঙৰীয়াই কেতিয়াও সপোনতো ভবা নাছিল যে আলুৰ দামত কিনা মাটিৰ পৰা এদিন সোণ ওলাব। মাটি বিক্ৰী কৰি পোৱা টকাখিনিৰে সুমিতে খৰধৰকৈ বন্ধু এজনৰ পৰামৰ্শ লৈ শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিলে। 6 মাহ পাৰ হৈ গ'ল, টকাখিনি দুগুণে বৃদ্ধি পালে। গোটেই বছৰটোত লাভৰ লগে লগে মূলধনৰ টকাও হাতলৈ আহিল। ডাক্তৰ সুমিতে চিকিৎসালয়খন নিৰ্মাণৰ কাম আৰম্ভ কৰিলে। মাজতে আকৌ টকাৰ প্ৰয়োজন হোৱাত কিশোৰ ডাঙৰীয়া সুমিতৰ হাতত লুকুৱাই থৈ দিয়া হীৰাৰ আঙুঠি আৰু এডাল চেন দি ক'লে, এতিয়া মই এই সকলোবোৰ কি কৰিম? সঠিক কামত ইয়াক লগালে ভাল হ'ব। 2 বছৰ সম্পূৰ্ণ হোৱাৰ আগতেই চিকিৎসালয়খন সাজু হৈ উঠিল আৰু কিশোৰ ডাঙৰীয়াৰ হাতেৰে চিকিৎসালয়খন উদ্বোধন কৰিছিল। এতিয়া কিশোৰ ডাঙৰীয়াই চিকিৎসালয়ৰ দায়িত্ব ডাক্তৰ সুমিতৰ হাতত তুলি দি ক'লে আৰু সুমিতে নিজেই কিশোৰ ডাঙৰীয়াক প্ৰতিদিনে নিজৰ গাড়ীত লৈ গোটেই চিকিৎসালয়খন পৰিদৰ্শন কৰায়। আজি কিশোৰ ডাঙৰীয়াৰ জীৱনৰ পৰা হতাশাৰ ধোঁৱা যেন নোহোৱা হৈ গৈছিল।
সুমিত এজন অস্থিৰ ৰোগৰ ডাক্তৰ আছিল। সুমিতক এদিন বহুত ৰাতি কোনোবাই ফোন কৰিছিল। সিফালৰ পৰা কোনোবাই ক'লে যে তেওঁৰ সন্তান এটা ডাঙৰ দুৰ্ঘটনাত পতিত হৈছে। তেওঁ কৈছিল যে আমাৰ সন্তানটোক বচাওক। এই কথা শুনি ডাক্তৰ সুমিতে তেওঁক কিশোৰ ডাঙৰীয়াৰ হস্পিটেললৈ আহিবলৈ ক'লে আৰু তেওঁ নিজে খৰধৰকৈ হস্পিটেলত উপস্থিত হ'ল আৰু শৰীৰত আঘাত পোৱা বহু ঠাইত বেণ্ডেজ লগাই দিলে আৰু তেজ বন্ধ হৈ গ'ল। কিন্তু পৰিস্থিতিটো তেতিয়াও গম্ভীৰ আছিল, কাৰণ মাত্ৰ 7 বছৰ বয়সৰ শিশুটোৱে চেতনা ঘূৰাই পোৱা নাছিল। ৰাতি ডাক্তৰ সুমিতে ঘৰলৈ আহি চালুক ক'লে যে চালু, আজি এটা কেছ আহিছে। এটা সৰু ল'ৰাৰ দুৰ্ঘটনা হৈছিল আৰু ভৰিৰ হাড়বোৰ ইমানেই ভাগি গৈছে যে শিশুটোৰ ভৰিখন কাটিব লগাও হ'ব পাৰে। কাইলৈৰ ভিতৰত আমি এই বিষয়ে গম পাম। সেই শিশুটি ঠিক আমাৰ অৰ্জুনৰ দৰেই মৰম লগা। এই কম বয়সতে তাৰ লগত বহুত বেয়া হৈ গৈছে। ৰাতি কথা পাতি পাতি এনেকৈ ডাক্তৰ সুমিত টোপনি গুচি গ'ল আৰু পিছদিনা ৰাতিপুৱা কিশোৰ ডাঙৰীয়াক তেওঁ ক'লে, খুৰা আজি আপোনাৰ চকুৰ এটা নৰ্মেল চেকআপ কৰিব লাগিব, গতিকে আজি আপুনি মোৰ লগত হস্পিটেললৈ যাব লাগিব। কিছুমান অফিচাৰ আজি আমাৰ হস্পিটেললৈ আহিব আৰু আপোনাক লগ কৰিবলৈ বিচাৰিছে। ডাক্তৰ সুমিতে কিশোৰ ডাঙৰীয়াক লগত লৈ হস্পিটেললৈ গ'ল। কিশোৰ ডাঙৰীয়াই তেওঁৰ ৰুমত কেইজনমান মানুহৰ লগত মিটিং কৰি ওলাই আহিছিল। যেতিয়া দুয়োজনে ৰুমলৈ গ'ল তেতিয়া নাৰ্ছ এগৰাকীয়ে দৌৰি আহি ক'লে, ডাক্তৰ, কালি অহা শিশুটিৰ মাক দেউতাকে বহুত কান্দি আছে। শিশুটিয়ে কথা কোৱা নাই, সি কেৱল ওপৰলৈ চাই আছে। এতিয়া সকলো ডাক্তৰ চিন্তিত হৈ আছে, কেৱল আপুনি আহি পোৱালৈ অপেক্ষা কৰি আছিল। ডাক্তৰ সুমিতে এই কথা শুনাৰ লগে লগে দৌৰি গ'ল শিশুটিৰ কোঠাৰ ফালে। ডাক্তৰ সুমিত গৈ বিচনাত মনে মনে পৰি থকা শিশুটিলৈ চালে, যেন তেওঁৰ শৰীৰটোৱে উশাহ লৈছে, কিন্তু তাৰ শৰীৰৰ কোনো লৰচৰ নাছিল। হয়তো দুৰ্ঘটনাৰ প্ৰভাৱ আছিল। কিশোৰ ডাঙৰীয়াই কিছুমান বিষয়াৰ সৈতে মিটিং শেষ কৰি নিজৰ কোঠাৰ পৰা ওলাই আহিছিল। তেতিয়া তেওঁৰ পিছে পিছে ভিতৰলৈ সোমাই অহা মানুহহালক দেখি তেওঁ স্তম্ভিত হৈ পৰিল, কাৰণ এই সন্তানৰ পিতৃ মাতৃ আন কোনোৱেই নাছিল, তেওঁৰ পুত্ৰ আৰু বোৱাৰী আছিল। কিশোৰ ডাঙৰীয়াই তেওঁৰ নাতিয়েকক বিচনাত এনেকৈ অসহায় হৈ পৰি থকা দেখি তেওঁৰ হৃদয়খন কান্দিবলৈ ধৰিলে। মহেশে যেতিয়া তেওঁৰ দেউতাকক তাত দেখিলে তেতিয়া সি বহুত আচৰিত হ'ল যে তেওঁৰ দেউতাকৰ চকু দুটা কেনেকৈ ভাল হ'ল আৰু ইয়াত তেওঁ এতিয়া কি কৰি আছে। তেনেতে পিছফালৰ পৰা সভাৰ মাত আহিল, ডাক্তৰ বাবু, মোৰ সন্তানক বচাই লওক, নাজানো তাৰ কি হৈছে। ডাক্তৰ সুমিতে শিশুটোলৈ চাই লাহেকৈ ক'লে, এতিয়া এই শিশুটিৰ ভৰিখন কাটিব লাগিব, কাৰণ ইনফেকশ্যন বিয়পিলে জটিল হৈ পৰিব। ডাক্তৰৰ কথা শুনি কান্দি থকা সভাক কিশোৰ ডাঙৰীয়াই বহুত ধ্যানেৰে চাই আছিল। এইজনীয়ে সেইগৰাকী বোৱাৰী যাক কিশোৰ ডাঙৰীয়াই একো নোকোৱাকৈ ইমান অত্যাচাৰ কৰিছিল। ডাক্তৰ সুমিতে ল'ৰাটোক চেকআপ কৰি আছিল। তেতিয়া সভাই কোৱা কথাবোৰ সুমিতৰ কাণত পৰিল। তোৰ দেউতাই ইয়াত কি কৰি আছে? তাক এতিয়াই ইয়াৰ পৰা যাবলৈ কোৱা। কেনেকৈ সেই বুঢ়াটোৱে মোৰ ফালে চাই আছে। ডাক্তৰ সুমিতে সকলো কথা শুনি পিছলৈ ঘূৰি চাই ক'লে, এই মানুহজন এইখন হস্পিটেলৰ মালিক হয় বাইদেউ, এইখন মোৰ নহয়, তেওঁৰ হস্পিটেল হয়। সভা তেতিয়া বিমূৰত পৰিল আৰু ক'লে যে এই বুঢ়াটোৱে ইমান ডাঙৰ হস্পিটেল এখন কেনেকৈ বনালে, এই সকলোবোৰ কেনেকৈ কৰিলে। সভাই মনতে এই সকলোবোৰ ভাবিবলৈ ধৰিলে। তাইৰ লগতে মহেশো আচৰিত হ'ল। ডাক্তৰ সুমিতে তেতিয়া শিশুটিক বেজী এটা দি আছিল। তেতিয়া তৎক্ষণাৎ তেওঁৰ এটা ফোন আহিল, ক'লে যে ছাৰ ইমাৰ্জেঞ্চি হৈছে, আপুনি লগে লগে আহক। ডাক্তৰ সুমিত গুচি গ'ল আৰু তেওঁ যোৱাৰ লগে লগে মহেশে কিশোৰ ডাঙৰীয়াক ক'লে, দেউতা আপোনাৰ চকু দুটা কেনেকৈ ভাল হ'ল। মহেশে দেউতাকক কথা কোৱা দেখি সভাও লগে লগে ক'লে, এতিয়া আকৌ কি নাটক এইখন। এই বুঢ়াটোৱে ক'তো লটাৰীত জয়ী হোৱা নাইতো, সি নিশ্চয় কাৰোবাৰ পৰা পইচা চুৰ কৰি এইবোৰ বনাইছে। কিশোৰ ডাঙৰীয়াই খঙাল চকুৰে চাই ক'লে, তোমালোকে এইটোৱে জানিব বিচাৰিছা যে তোমালোকৰ দেউতা এতিয়ালৈকে কিয় মৰা নাই, তেওঁ এতিয়া কেনেকৈ বাচিল আৰু এইবোৰ কেনেকৈ হ'ল। মহেশে তেতিয়া মূৰটো তললৈ নমাই দিলে, কিন্তু কিশোৰ ডাঙৰীয়াই আজি মনে মনে বহি নাথাকিল। সভাই বাৰে বাৰে কিশোৰ ডাঙৰীয়ালৈ চাই আছিল। মহেশে মিছা কথা কৈ পুৰণি কথাবোৰ ঢাকিবলৈ চেষ্টা কৰিলে। সি ক'লে যে দেউতা, আমি নাজানো আপুনি ক'ত আছিলে, আমি আপোনাক বহুতবাৰ বিচাৰিছিলে কিন্তু ক'তো লগ পোৱা নাছিলোঁ। মহেশৰ এই কথা শুনি কিশোৰ ডাঙৰীয়াই গৰ্জি উঠিল আৰু ক'লে যে তোমালোকে মোক মিছা মাতিব নালাগে, তোমালোকেতো ঘৰটোও বিক্ৰী কৰি গুচি গৈছিলা, মোক মিছা কথা কৈ ভুল কাগজত চহী কৰালা। মই যেতিয়া হস্পিটেলৰ পৰা ঘৰলৈ উভতি গৈছিলোঁ তেতিয়া ওচৰ চুবুৰীয়াই ক'লে যে তোমালোকে তেতিয়া সেই ঘৰটো বেচি থৈ গ'লা। এতিয়া তোমালোকে ভাবিছা যে সেইটো মই গমেই পোৱা নাছিলোঁ। এতিয়া কোৱা, তোমালোকে মিছলীয়া নে মই মিছলীয়া? মহেশে কঁপি থকা মাতেৰে ক'লে, নাই দেউতা, মইতো তেনেকৈ আপোনাক কোৱা নাছিলোঁ। তেনেতে সভাই দৌৰি গ'ল। জোৰ জোৰকৈ উশাহ নিশাহ লৈ থকা তাইৰ সন্তানটোৰ ফালে চালে।
ভয়ে ভয়ে সভাই শিশুটোক মাতি আছিল যদিও তাৰ শৰীৰে একো লৰচৰ কৰা নাছিল। সভাই কিশোৰ ডাঙৰীয়াৰ ওচৰলৈ আহি ক'লে, দেউতা আপুনি ডাক্তৰক মাতি আনক প্লিজ। দেউতা আপুনিতো এই হস্পিটেলখনৰ মালিক। দেউতা এতিয়া তেওঁহে মোৰ সন্তানটোক ভাল কৰিব পাৰিব। তাৰ কি অৱস্থা হৈ আছে চাওকচোন। সভাই কিশোৰ ডাঙৰীয়াৰ ভৰিত পৰি শিশুটিৰ বাবে সহায় বিচাৰি আছিল। কিশোৰ ডাঙৰীয়াৰ নাতিৰ এই অৱস্থা দেখি দুখ লাগে আৰু ভাবিলে যে এই সন্তানটোৰ কি দুখ। তেওঁ নিজৰ ফোনটোৰ পৰা ডাক্তৰ সুমিতক ফোন কৰিলে। 5 মিনিটৰ পাছত ডাক্তৰ সুমিতে আহি ক'লে, হয় খুৰা কি হ'ল কওকচোন। কিশোৰ ডাঙৰীয়াই ক'লে যে যাৰ সন্তান তোমাৰ ওচৰলৈ চিকিৎসাৰ বাবে আহিছে সি মোৰ নাতি, প্লিজ ল'ৰাটোক তোমাৰ চিকিৎসাৰ বহুত প্ৰয়োজন। সুমিতে তেতিয়া তাত উপস্থিত হৈ উপলব্ধি কৰিলে যে শিশুটিক এতিয়া ইমাৰ্জেঞ্চি ৱাৰ্ডলৈ নিব লাগিব আৰু তেওঁক এটা অস্ত্ৰোপচাৰ কৰিব লাগিব। লগে লগে শিশুটিক ICUলৈ নিয়া হ'ল আৰু অস্ত্ৰোপচাৰ আৰম্ভ কৰা হ'ল। ইনফেকশ্যন ইমানেই বিয়পি পৰিছিল যে ভৰিখন কাটিবলগীয়া হৈছিল আৰু তেনেকৈ শিশুটিৰ প্ৰাণ ৰক্ষা পৰিল। অপাৰেশ্যন চলি থকাৰ সময়ত সভা আৰু মহেশে হাতযোৰ কৰি কিশোৰ ডাঙৰীয়াৰ সন্মুখত থিয় হৈ আছিল। সভাই তেতিয়া হাতযোৰ কৰি তেওঁৰ ওচৰত ক্ষমা খুজি ক'লে, দেউতা মোক ক্ষমা কৰি দিব। মই বহুত ডাঙৰ ভুল কৰিলোঁ, মই বহুত পাপ কৰিলোঁ, মই আপোনাক বহুত কষ্টও দিলোঁ। তাৰ বিনিময়ত মই যি শাস্তি পাম সেয়া বহুত কম হ'ব। আজি কিশোৰ ডাঙৰীয়াই ক্ষমা কৰাৰ কোনো প্ৰয়োজন নাছিল। তেওঁ ক্ষমা কৰিবলৈ স্পষ্টকৈ স্বীকাৰ কৰিলে। মহেশে কান্দি কান্দি ক'লে, দেউতা আজি যদি আপুনি নথকা হ'লে আমি কি কৰিলোহেঁতেন। মোৰ ল'ৰাৰ চিকিৎসা সময়মতে হৈ গ'ল। দেউতা আমাক ক্ষমা কৰি দিব। কিন্তু কিশোৰ ডাঙৰীয়াই মুখেৰে একো নক'লে। যেতিয়া ডাক্তৰ বাহিৰলৈ ওলাই আহিল তেতিয়া ক'লে যে শিশুটি এতিয়া চিন্তা কৰিব লগা একো নাই। মহেশ আৰু সভাই ডাক্তৰক ধন্যবাদ দিলে। তেতিয়া ডাক্তৰ সুমিতে ক'লে যে ধন্যবাদ তেওঁক দিয়ক, কাৰণ তেওঁৰ পৰামৰ্শ মতে সকলো সময়তে হৈ গ'ল। সভাৰ চকু দুটা লাজেৰে ভৰি পৰিল। তাই কৰা কামবোৰ মনত পেলাইছিল আৰু এতিয়া বুজি পাইছে যে তাই কিমান ভুল কৰিছিল। তেনেতে পিছফালৰ পৰা কোনোবাই মাত লগালে, দাদা মই গম পোৱা নাছিলোঁ। তোমাৰ ফোনটো অহাৰ সময়ত মই বাহিৰত আছিলোঁ। নৰেশে আহি দেউতাকক দেখাৰ লগে লগে ভয় খাই গ'ল। পত্নী ৰাখিও তাৰ লগতে আছিল। মহেশে খঙেৰে ক'লে, মই জানো তুমি কিয় ফোনটো উঠোৱা নাছিলা, কাৰণ তুমি ভাবিছিলা চাগৈ যে মই পইচা বিচাৰি তোমাক ফোন কৰিছোঁ। আজি সেইজন পিতৃয়ে কামত আহিল যাক আমি বিপদত মৰিবলৈ এৰি থৈ আহিছিলোঁ। মা দেউতাৰ উপলব্ধি কি মই আজিহে বুজিবলৈ পাৰিছোঁ। আৰু তোমাৰ নিচিনা ভাইটি এজনক লাজ লাগে যিয়ে দুখত সহায় কৰিবলৈ নোৱাৰিলে। কিশোৰ ডাঙৰীয়াৰ সন্মুখত মহেশে হাতযোৰ কৰি থিয় হৈ আছিল। মহেশে নৰেশক ক'লে যে তেওঁৰ দেউতাকে কেনেকৈ তাক সহায় কৰিলে আৰু তাৰ ল'ৰাৰ জীৱনটো বচালে। আমি আমাৰ বুজা বুলি গণ্য কৰি ঘৰৰ পৰা বাহিৰ কৰি দিয়া দেউতা এতিয়া কোটি টকাৰ মূল্যৰ এই চিকিৎসালয়খনৰ মালিক হৈ পৰিছে। এই কথা শুনি দুয়ো এতিয়া কান্দিবলৈ ধৰিলে। কিশোৰ ডাঙৰীয়াই ল'ৰা বোৱাৰী চাৰিওজনকে এৰি গাড়ীত বহি ঘৰলৈ ৰাওনা হ'ল। পুতেক আৰু বোৱাৰীৰ সৈতে কিশোৰ ডাঙৰীয়া যোৱাৰ সময়ত একেথৰে তেওঁৰ ফালে চাই থাকিল। এটা সময় আছিল যেতিয়া তেওঁক বিপদে ঘেৰি ধৰিছিল। তেতিয়া তেওঁৰ পুতেকহঁতে তেওঁক এৰি থৈ গুচি গৈছিল। আৰু আজি যেতিয়া ভাগ্যই সিহঁতক এৰি থৈ গৈছিল তেতিয়া কিশোৰ ডাঙৰীয়াই সিহঁতক সহায় কৰিছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।